ৰাম শুকনি গদতি ৰাজা শুনায়ে কমনে কৃষ্ণৰ প্ৰসাদ পাইলা দ্বিজ ভাৰ্যাগনে আর ভাঙ্গিলন্ত কর্ম গর্ব বিপ্রর সম্প্রতি পত্নীর প্রসাদে ভইল বিপ্রত ভকতি হে বাপসকল আইসকল দশম স্কন্ধত অত্যন্ত মধুৰ এটি অধ্যায় বিপ্ৰ পত্নী প্ৰসাদ। এদিন ভগৱান কৃষ্ণৰ প্ৰসাদত দ্বিজ ভাৰ্যাসকল পৰম সুখ আনন্দ সকলো প্ৰাপ্তি হৈছিলে আৰু দ্বিজ পত্নীসকলৰ যি প্ৰসাদ প্ৰাপ্ত হৈছিল সেই প্ৰসাদৰ ফলত বিপ্ৰসকলৰো মনত কৃষ্ণৰ প্ৰতি ভক্তি জাগৃত হৈছিল। সেই কথাকে আজি ক'বলৈ গৈছে। মহামুনি শুকদেৱে মহাৰাজ পৰীক্ষিতৰ মনত ভক্তিৰ দৃঢ়তা দুগুণ চৰাবলৈ অত্যন্ত সুন্দৰভাৱে এই অধ্যায় উপস্থাপন কৰিছে। আর অনন্তরে রাম সমে দয়কী নন্দনে গরু কসারন্তে জান্ত বিতুপন বনে আর গোপগণে করয় গুণ কীর্তন প্রচুর বৃন্দাবন হন্তে চলি গইলা বহু দূৰ আর আদিত্যর চন্দ্ৰৰশ্মি তাপকৰ আতি তাতে বৃক্ষ গণে যেন ধৰি আছে ছাতি নিৰ্ঘৰিষ ছায়া নাহি ৰৌদ্ৰৰ সঞ্চাৰ দেখি কৃষ্ণে প্ৰশংসা কৰিলা বাৰম্বাৰ আর গোপক সম্বোধি কৃষ্ণে বর্ণাবন্ত গুণ ও হে স্তুক কৃষ্ণ শুনা সুবল অৰ্জুন। এদিন বলৰাম সমন্বিতে গোপসকলৰ লগত দৈৱকী নন্দন কৃষ্ণ বৃন্দাবনলৈ গৰু চৰাবলৈ গ'ল। প্ৰচণ্ড ৰ'দৰ তাপ আৰু বৃক্ষসমূহে সেই তাপ নিজেই গ্ৰহণ কৰি পৰম শীতল ছায়া প্ৰদান কৰিছে আৰু সেই ছায়াৰ তলে তলে গোপসকল গোধেনু আৰু কৃষ্ণ বলৰাম গৈ আছে। নিজেই তাপিত হৈও আনক শীতল কৰিব পৰা বৃক্ষৰ এই মহাগুণক ভগৱান কৃষ্ণই প্ৰশংসা কৰিছে। আমি পথিকসকলে বৃক্ষৰ ছায়াত যেতিয়া জিৰাই নিজৰ শৰীৰ শীতল কৰোঁ, তেতিয়া বাৰু আমি কেতিয়াবা বৃক্ষডালে যে নিজে তাপিত হৈ আমাক শীতল প্ৰদান কৰিছে এই কথা কেতিয়াবা ভাবোনে? কিন্তু আজি ভগৱান কৃষ্ণ জগতৰ ঈশ্বৰে প্ৰতিডাল বৃক্ষকে প্ৰশংসা কৰিছে। হে অৰ্জুন, অৰ্জুন গছক কৈছে
প্ৰতিডাল বৃক্ষ, যিমান বৃক্ষ আছে প্ৰতিডাল বৃক্ষকে সম্বোধন কৰিছে। হে ৰাম বিশালৰি খববা বৰু থপ নাম, ও দেৱ প্ৰস্থ প্ৰাণ সখী শুনি ও শ্ৰীদাম, আর ইটো বৃন্দাবনে আছে যত তৰুগণ, দেখা দেখা কেন মহাসাধুৰ লক্ষণ। সেই দাম সুদাম সুবল অৰ্জুন সকলে শুনা, এই বৃন্দাবনত যিমান তৰু বৃক্ষ লতা আদি আছে সকলোৱে মহা মহা সাধুৰ লক্ষণ এওঁলোক যুক্ত। তোমালোকে চোৱা, এওঁলোক পৰ উপকাৰৰ কাৰণেই যেন জীৱন ধাৰণ কৰিছে, এই বৃক্ষবিলাকে যেন নিজৰ কাৰণে জীৱন ধাৰণ কৰা নাই। এওঁলোকে পৰৰ উপকাৰৰ সাধিবৰ কাৰণেহে পৃথিৱীত যেন আছে। প্ৰভু অকল ভগৱান কৃষ্ণৰ দ্বাৰা প্ৰশংসা প্ৰাপ্ত হ'বলৈ এগৰাকী ব্যক্তিয়ে নিজৰ ক্ষুদ্ৰ স্বাৰ্থতকৈও সাৰ্বজনীন স্বাৰ্থক অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব। নিজৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা জনতকৈও দহৰ কল্যাণৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাজন ভগৱানৰ বেছি অধিক প্ৰিয়। সেই কথা আজি ভগৱান কৃষ্ণৰ মুখৰ পৰা প্ৰকাশিত হৈছে। হে ৰাম কৰয় পৰ উপকাৰ কিনো কৃপাময়, ও পৰৰেখে অৰ্থে জিয় ইটো বৃক্ষছয়ে, আর থাকয় সহি ৰহি মহাৰুদ্ৰ বৃষ্টিবাত, আমি সুখে বঞ্চু ৰহি ইহাৰ ছায়াত, পৰ উপকাৰী তৰু জনম সাৰ্থক, ও বাকলি পল্লৱ যেন পত্ৰ পুষ্প ফল, ৰাম পৰয় উপকাৰী তৰু জনম সাৰ্থক, সন্তৰ বিমুখ যেন নুহিকৈ প্ৰাৰ্থক, ৰাম বাকলি পল্লৱ মূল পত্ৰ পুষ্প ফল, যেই জীৱা চাৱৈ পাৱৈ বৃক্ষত সকল, আর জীৱনৰ সাফল দেহিৰ এহি মানে, জিয় পৰ উপকাৰ কৰি অৰ্থে প্ৰাণে। বৃক্ষসমূহ যে পৰোপকাৰী তাৰ উদাহৰণ ভগৱানে দিছে, যে নিজে ৰৌদ্ৰ বৃষ্টি সকলো সহি আনক সুৰক্ষা দিয়ে বৃক্ষই। তদুপৰি বৃক্ষত লগা ফল ফুল পাত বাকলি শিপা সকলো মানুহে নিজৰ কাৰণে ব্যৱহাৰ কৰে, ঔষধিৰ কাৰণে ব্যৱহাৰ কৰে, খাদ্যৰ কাৰণে ব্যৱহাৰ কৰে, ঘৰ নিৰ্মাণ কৰোঁতে ব্যৱহাৰ কৰে, সকলো ক্ষেত্ৰত। গতিকে এওঁলোকৰ জীৱনৰ প্ৰত্যেকটো অংগ, শৰীৰৰ প্ৰত্যেকটো অংগ যেন পৰৰ উপকাৰৰ কাৰণেহে জন্ম হৈছিল। ইয়াতকৈ আৰু পৰম উপকাৰী কোন হ'ব পাৰে? ভগৱানে প্ৰচুৰ পৰিমাণে বৃক্ষ জাতিক
প্ৰশংসা কৰিছে। হে ৰাম ৰাম, এই মতে বৃক্ষ কবৰ্ণান্তে জান্ত হৰি, ও বৃক্ষ মাইল ডাল ফল ফুলে ভৰি, তার মধ্যে মাধবে সরান্ত গরু গাই, পাইলা পাশে যমুনার তীর যদুরাই, আর নদী নমায় গোয়ালে গরু কপিয়ায় পানি, ও আপুনি ভুঞ্জিলা জল যমুনার আনি, আর গরু মেলি থৈ সেই কালিন্দীর কাছে, কৃষ্ণ তরামত গোয়া গুচৰিলা পাছে, হে বলরাম কৃষ্ণ দুষ্ট বিনাশন, তুমি সেয়া আমার প্রভু পরম জীবন, আর আখিলো প্রভাতে দধি ভাত কোন খাই, চিন্তিয় কৌপাই সুধাত ধাতু যায়, এই ধৰণে বৃক্ষ ফলমূলক প্ৰশংসা কৰি ভগৱন্ত পুৰুষে আহি থাকিলে। আহি যমুনাৰ তীৰ কালিন্দীৰ তীৰ পালে, তাত গৰু সকলোকে পানী খোৱালে, নিজেও সেই যমুনাৰ জল পান কৰিলে। তাৰপিছতে সমস্ত গোপসকলে আহি বলৰাম আৰু কৃষ্ণৰ ওচৰত নিবেদন কৰিলে, হে কৃষ্ণ বলৰাম, আমি আজি খুব সোনকালে আহিলোঁ, যাৰ কাৰণে আমি ঘৰত একো খাই আহিব সময় নাপালোঁ, গতিকে আমাৰ এতিয়া ভোকতে প্ৰাণ যায়, তুমি আমাক কিবা খোৱাৰ ব্যৱস্থা কৰা, এই বুলি তেওঁলোকে আবেদন কৰিলে। আর হেন শুনি গুণিল মনত নারায়ণে, বিপ্রপত্নী সবাক প্রসাদ দিবে মনে, আর গোৱালক বুলন্ত সত্তরে চলিও পরযোগ্য স্বর্গক আশায়ে বিপ্রলোক, বেদত পার্গত হবে ব্রাহ্মণ সম্পন্ন, নাম ধৰি দুভাই ৰমা গিয়া গয়া অন্ন, কৃষ্ণৰ বচনে চলি গৈলা গোপচয়, পাইলা যজ্ঞশালা সবে বিপ্ৰৰয়ালয়। গোপসকলৰ এই আবেদন শুনাৰ পিছত ভগৱান কৃষ্ণৰ বিপ্ৰ পত্নীসকলক প্ৰসাদ দিবলৈ মন গ'ল, আৰু সেই উদ্দেশ্যে গোপসকলক ভগৱান কৃষ্ণই ক'লে যে সেই গোৱালসকল, তোমালোকে এতিয়া সোনকালে ইয়াৰ পৰা যোৱা, কাষতে এখন বিপ্ৰ গাঁও আছে, তাত এখন যজ্ঞশালা আছে, আৰু বিপ্ৰসকলে স্বৰ্গ পোৱাৰ আশাৰে তাতে বিভিন্ন যজ্ঞ আৰম্ভ কৰিছে। সমস্তজন বিপ্ৰই বেদত পাৰ্গত আৰু তেওঁলোক সম্পন্ন ব্ৰাহ্মণ, গতিকে আমাৰ দুজনৰে নাম কৈ তেওঁলোকৰ পৰা
অন্ন মাগিবা। ক'বা যে কৃষ্ণ আৰু বলৰাম কাষতে বহি আছে, তেওঁলোকৰ কাৰণে কিছু অন্ন প্ৰয়োজন আছে, এই বুলি ক'লেই হ'ল। এই ৰাম কৃষ্ণৰ বচনে চলি গৈলা গোপচয়, ও পাইলা যজ্ঞ শালা সবে বিপ্ৰৰ আলয়। আৰু এইমতে তেওঁলোকে গৈ বিপ্ৰৰ যজ্ঞশালা পালে। প্ৰতিগৰাকী গোপ সেই স্থান গৈ প্ৰাপ্ত হ'ল। আর দেখি দ্বিজ গণক প্ৰণামী দণ্ডৱতে, কৰি কৃতাঞ্জলি বুলৈ বাক্য বনতে। আর শুনা বোলো লোকয় আমি আইলো জীবা কামে, তোমা খাত অন্ন প্রার্থিলন্ত কৃষ্ণ রামে। আর কাছতে সারন্ত গুরু দুয়ো ক্ষুধা তুর, ও শ্রদ্ধা ঠাকুর দিয়ায় অন্ন ব্যঞ্জন প্রচুর। আর পরম পণ্ডিত তুমি হব সর্বজান, আনকো দেখাওয়া যেন পুণ্য অন্নদান। ভগৱান কৃষ্ণৰ আজ্ঞালৈ গোপসকলে সেই বিপ্ৰসকলৰ যজ্ঞশালালৈ গুচি গ'ল আৰু শ্ৰদ্ধাযুক্তভাৱে বিপ্ৰসকলক প্ৰণাম জনালে আৰু ক'লে যে হে বিপ্ৰসকল, আমি এটি বিশেষ প্ৰাৰ্থনালৈ তোমাৰ ওচৰলৈ আহিছোঁ। বলৰাম আৰু কৃষ্ণই তোমালোকৰ কাষতে গৰু চৰাই আছে, কিন্তু দুজন বৰ্তমান ক্ষুধাৰ্থ, অত্যন্ত ভোক লাগিছে। গতিকে যদি কৃষ্ণ আৰু বলৰামৰ প্ৰতি শ্ৰদ্ধা আছে, তেতিয়াহ'লে প্ৰচুৰ পৰিমাণে অন্ন ব্যঞ্জন দিয়া আমি তেওঁলোকৰ কাৰণে লৈ যাওঁ। তোমালোকতো পণ্ডিত, তোমালোকেতো আনক কোৱা দান দক্ষিণা কৰিব লাগে বুলি, তাতে আৰু অন্নদান মহাদান বুলি কোৱা। গতিকে আমাকো অন্নদান কৰি কৃপা কৰা। আর রামকৃষ্ণ সহিতে সুধিত গোপচয়, তা সম্বাক দিলে পুণ্য হইব অভ্যুদয়। আর এহি মতে গোপে বহুবিধ বুলয় বাক, শুনা পাছে সমস্ত বিপ্ৰৰ বিশেষতা। গতিকে ৰামকৃষ্ণৰ লগতে গোপসকলো ভোকতে আছে। গতিকে ক্ষুধাত থকা লোকসকলক অন্নদান কৰিলে মহাপুণ্য ফল প্ৰাপ্ত হয়। সেই বিপ্ৰসকল, তোমালোকেও পুণ্যৰ গৰাকী হ'ব পাৰিবা, আমাক তোমালোকে সেই মহাফল বা অন্ন প্ৰদান কৰা। এই ধৰণে অনেক ধৰণে গোপসকলে বিপ্ৰসকলক প্ৰাৰ্থনা কৰিলে। আর কর্মজর মহায়ব গর্বী বিপ্রগণ, শুনিওনো শুনয় যেন গোপৰ বচন। আর নাহি কথা কন্ত তেৰ কৰিও ন শান্ত, দিব বাণী দিব একো
নেদন্ত সিদ্ধান্ত। গোপসকলৰ ইমান প্ৰাৰ্থনা শুনাৰ পিছতো সেই কৰ্মজৰ মহা অৱগৰ্বী বিপ্ৰসকলে গোপসকলৰ কথা শুনা নুশুনাৰ ভাও জুৰি থাকিলে। শুনিও যেন নুশুনে, আনকি তেওঁলোকে চকু টেৰা কৰিও চোৱা নাই। দিম নে নিদিম তাৰ একো সিদ্ধান্ত দিয়া নাই, বা আমি দিব নোৱাৰিম এই বুলি ক'লেও হয় তেওঁলোকে উভতি আহিব পাৰে। সেয়া বুলিও নকয় আৰু দিম বুলিও নকয়। হে ৰাম কৰ কৰ্ম অনেক স্বৰ্গক মাত্ৰ চিত্ত, মূঢ় হুয়া বোলাৱন্ত পৰম পণ্ডিত। আর আমি হব বিপ্র মহামহন্ত অদ্ভুত, আমার আগত কোন কৃষ্ণ নন্দ সুত। তেওঁলোকে মহামূৰ্খ হৈও পণ্ডিতৰ নিচিনা আচৰণ তেওঁলোকে কৰিব ধৰিলে। তেওঁলোকে এনেকুৱা দৰ্শন কৰিলে যে আমি বিপ্ৰসকল মহামহন্ত, অদ্ভুত মহন্ত, গতিকে আমাৰ আগত কোন এয়া কৃষ্ণ নন্দ সুত, এনেকুৱা ধৰণৰ তেওঁলোকে ধাৰণা দেখুৱালে। আর তন্ত্র মন্ত্র অগ্নিদ্রব্য যত দেবশয়, ও কাল কর্ম দেখ ধর্ম হবে কৃষ্ণময়। হারাম কৃষ্ণ তুষ্ট হইলে সিজয় যজ্ঞ কৌতি শত, নগণ কৃষ্ণ কহেন কৰ্মৰ গৰ্বত। কাল কৰ্ম দেশ সকলো কেৱল কৃষ্ণময়। যি মন্ত্ৰৰ দ্বাৰা তেওঁলোকে যজ্ঞ সম্পাদন কৰিছে সেই মন্ত্ৰ কৃষ্ণময়। যি দ্ৰব্য বস্তু আহুতিৰ দ্বাৰা তেওঁলোকে যজ্ঞ সম্পাদন কৰিছে সেই দ্ৰব্য বস্তু কৃষ্ণময়। তেওঁলোকৰ শৰীৰবিলাকতো কৃষ্ণময়, অথচ তেওঁলোকে গোপসকলৰ এই কথাত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰি প্ৰকাৰান্তৰে কৃষ্ণকে যেন তেওঁলোকে অৱজ্ঞা কৰিলে, একমাত্ৰ অহংকাৰ আৰু গৰ্বত। ব্যক্তিসকলৰ মনত থকা অহংকাৰ আৰু গৰ্বই তেওঁলোকক এনেকুৱা পৰ্যায়লৈ লৈ যাব পাৰে, যি যজ্ঞত তেওঁলোকে যিজন ভগৱন্ত পুৰুষক পাবৰ কাৰণে যজ্ঞ সাধন কৰি আছে, সেই ভগৱান স্বশৰীৰে কাষতে আছে, অথচ তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব পৰা নাই। আর সুধি সমিধান পাছে নপায় গোপগণ, পৰম নৈৰাশ সবে কৰিলা গমন। ও ৰামত কৃষ্ণত সবে কহিলন্ত কথা, জীবা কামে আমাক পঠাইলা প্ৰভু বৃথা। কোনো ধৰণৰ সমিধান নোপোৱাত গোপসকলে উভতি আহিলে, কাৰণ বিপ্ৰসকলে এতিয়া দিওঁ বুলিও নকয়, নিদিওঁ বুলিও নকয়। গতিকে যিহেতু কোনো ধৰণৰ সমিধান নাই, গতিকে বিপ্ৰসকলৰ এনে মতি গতি দেখি গোপসকল উভতি আহিলে। উভতি আহি কৃষ্ণ বলৰামৰ আগত ক'লে যে হে কৃষ্ণ, হে বলৰাম, যি ঠাইলৈ আমাক পঠিয়াইছিলা আচলতে সেই ঠাইত যাবলগীয়া কোনো কাম নহ'ল আমাৰ, কাৰণ আমি কৰা প্ৰাৰ্থনা তেওঁলোকে স্বীকাৰ নকৰিলে। আমি বৃথাই আচলতে সময়খিনি কটালো আৰু তেওঁলোকৰ ওচৰলৈ গ'লো। ৰাম আশ্ৰয় সবে বিপ্ৰগণ,
যজ্ঞ কয়াৰম্ভী ও কাৰ্যতে লখিলো সবে গৰ্বী মহাদম্ভী আর কটাক্ষ নকৰো কৃষ্ণ তোমাৰ কথা হেন অবৈষ্ণৱ ঠাইক পঠাইলাই আমাক আমি আমাৰ তালে গৈ আমি বিপ্ৰসকলৰ কাৰ্য দেখি আমি এইটো কথাকে অনুভৱ কৰিছোঁ যে এওঁলোক মহা অৱগৰ্বী অহংকাৰী গতিকে এনেকুৱা অবৈষ্ণৱ স্থানত আমাক কিয় পঠিয়ালা হে কৃষ্ণ এই বুলি বিপ্ৰ সকলৰ পৰা নিৰাশ হৈ অহা গোপসকলে ভগৱান কৃষ্ণক বৰ্ণন কৰিলে হেন শুনি হাসি পাছে বুলন্ত মাধৱ ও কোননো প্ৰাৰ্থকে নতু পাৱে পৰাভ আর তথাপি প্ৰাৰ্থনা নেৰৈ শুনা গোপগণ বিপ্ৰ পত্নীগণ তমাগিও গয়ায় এই কথা শুনি কৃষ্ণই হাঁহি হাঁহি গোপসকলক ক'লে হে গোপসকল এনেকুৱা কোন প্ৰাৰ্থক আছে যিয়ে নেকি পৰাভৱ তেওঁলোকৰ নাই তেওঁলোকে বিভিন্ন জনৰ পৰা দ্ৰব্য বস্তু বিচাৰি গ'লে অনেক ককৰ্থনা অনেক অপমান তেওঁলোকে প্ৰাপ্ত হয় কিন্তু সেই বুলি তেওঁলোকে কিন্তু কেতিয়াও প্ৰাৰ্থনা কৰিবলৈ নেৰে গতিকে তোমালোকেও এৰিব নালাগে তোমালোকে গৈ এইবাৰ বিপ্ৰসকলক বিচাৰিব নালাগে বিপ্ৰসকলৰ পত্নীৰ পৰা বিচৰা